নমস্কাৰ। আজি বনাইছিলোঁ পনীৰ কাবুলী বুটৰ লগত। তাৰে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ফাৰ্ষ্টতে পনীৰখিনি মই সৰু সৰু কিউবত কাটি লৈছোঁ আৰু কেৰাহীত মই পনীৰখিনি তেলত অলপ দেৰি ফ্ৰাই কৰি লৈছিলোঁ। বেছি টাইম ফ্ৰাই কৰিব নালাগে, অলপ সময় ফ্ৰাই কৰিলেই হ'ব। এয়া হৈ গৈছে পনীৰ ফ্ৰাই কৰা। এতিয়া তেল মাৰিবৰ কাৰণে মই শুকান জলকীয়া, তেজপাত আৰু ডালচেনি পনীৰ ভজা তেলখিনিতে দি দিছোঁ। আৰু এতিয়া মই ভালকৈ লৰাই এতিয়া তাতে দি দিছোঁ অকণমান পাঁচফোৰণ আৰু অলপ পাঁচফোৰণখিনি ফুটি যোৱাৰ পাছত দিছোঁ তাতে পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। আৰু তাতে এতিয়া দি দিছোঁ অলপ হালধিৰ পাছত দি দিছোঁ নিমখ আৰু আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া ভালকৈ লৰাই এতিয়া তাতে মছলাখিনি ৰেডি কৰিছোঁ মই এটা বাতিত লৈ। ধনিয়া পাউডাৰ দিছোঁ, এয়া জিৰা পাউডাৰ দিছোঁ আৰু অলপ কাশ্মীৰী মিৰ্চ দি দিছোঁ। এই মছলাখিনি মই পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাৰ পাছত তাতে দি দিছোঁ। এতিয়া মই আগতীয়াকৈ বনাই থোৱা বিলাহীখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। লৈ পেলাই মই তাতে দি দিছোঁ। এতিয়া বিলাহীখিনি মই বইল কৰি গ্ৰাইণ্ড কৰি লৈছিলোঁ। এতিয়া ভালকৈ বিলাহীখিনিত মছলাটো মিক্স হোৱালৈকে ফ্ৰাই কৰি থাকিব লাগিব। আৰু তাৰ পৰা যেতিয়া তেলটো ওলোৱা ষ্টাৰ্ট হ'ব তেতিয়া অলপ গেছটো কমাই দি ভালকৈ লৰাই আগতীয়াকৈ ৰেডি কৰি ৰখা মছলাখিনি মই বিলাহীৰ গ্ৰেভিটোত দি দিছোঁ। এতিয়া ভালকৈ আৰু অলপ সময় ফ্ৰাই কৰি ল'ব লাগিব যাতে মছলাখিনি ভালকৈ ফ্ৰাই হৈ যায় আৰু বিলাহীৰ লগত মিলি যায়। এতিয়া মই আগতীয়াকৈ বইল কৰি থোৱা কাবুলী বুট আৰু আলুখিনি দি দিছোঁ ইয়াতে। এতিয়া অলপ ক্ৰীম ৰেডি কৰিছোঁ। এনেকৈ ভালকৈ বাতি এটাতে লৈ অলপ সময় ক্ৰীমটো ভালকৈ মিক্স কৰি লৈছোঁ। এতিয়া ক্ৰীমখিনি দিয়াৰ পাছত আৰু অলপ চব্জিটো সিজিবলৈ দিব লাগিব। এতিয়া ভালকৈ চব্জিটো সিজালৈকে এনেকৈ ঘনাই ঘনাই লৰাই থাকিব লাগিব, নহ'লে কেৰাহী তলিত লাগি যাব পাৰে। এতিয়া অলপ পানী এড কৰি দিছোঁ। এতিয়া আকৌ ভালকৈ অকণমান সময় সিজিবলৈ দিব লাগিব। তাৰপিছতে সিজাৰ হোৱাৰ পাছতে এতিয়া কচুৰি মেথি অলপ দি দিছোঁ। এতিয়া পনীৰখিনি আগতীয়াকৈ যিহেতু ফ্ৰাই কৰি থৈছিলোঁ, এতিয়া পনীৰখিনি এড কৰি দিছোঁ ইয়াতে। পনীৰ দিয়া হোৱাৰ পাছত ভালকৈ লৰাই লৈ কাটি থোৱা ধনিয়া পাত দি দিছোঁ। মটৰৰ লগত বাৰু সদায় খোৱা হয়, আজি কাবুলী বুটৰ লগত ট্ৰাই কৰি চালোঁ। এতিয়া আমাৰ চব্জিখিনি ৰেডি হৈ গৈছে। আপোনালোকেও ট্ৰাই কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।